Hello everyone, সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিওলৈ। এই ভিডিওটিত আমি ডিসকাস কৰিম আমাৰ যে 1 জুলাইৰ পৰা গ্ৰেজুৱেট টিচাৰৰ ডকুমেন্ট ভেৰিফিকেশন ষ্টাৰ্ট হ'ব। আমাৰ অসমৰ বিভিন্ন ঠাইত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু এই ডকুমেন্ট ভেৰিফিকেশনৰ লগত ৰিলেটেড এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিব ওলাইছো। আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লব যাতে আগৰ ভিডিওবোৰ পাই থাকে। তো আমাৰ ডকুমেন্ট ভেৰিফিকেশনৰ লগত জড়িত এনেকুৱা এক শ্ৰেণীৰ ক্যান্ডিডেট থাকিব পাৰে যিসকল শাৰীৰিকভাৱে অসুস্থ বা বেমাৰ হৈ আছে বহুদিন ধৰি, যিসকলে ইন্টাৰভিউত বা ডকুমেন্ট ভেৰিফিকেশনত যাব নোৱাৰিব, বা কিছুমান প্ৰেগনেন্ট ওমেন থাকিব পাৰে যিসকলে এইবাৰ গ্ৰেজুৱেট টিচাৰৰ যেটো আমাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিলে পেপাৰ 1 হেতু কোৱালিফাই কৰিছে আৰু তেওঁলোকেও ইন্টাৰভিউত বা ডকুমেন্ট ভেৰিফিকেশন যাবৰ কাৰণে অলপ অসুবিধা হ'ব। সেইখিনি ক্যান্ডিডেটৰ কাৰণে কি ব্যৱস্থা কৰা হৈছে বা তেওঁলোকে ডকুমেন্ট ভেৰিফিকেশন নিজে যাব লাগিবনে বেলেগ কাৰোবাক পঠালে হ'ব, সেইখিনি কথা আজি ডিসকাস কৰিম ইয়াত। তো আমাৰ যিখন এছঅপি প্ৰকাশ পাইছে তাত এটা কথা উল্লেখ আছে যে যদি কোনোবা প্ৰেগনেন্ট ওমেন আছে বা সেভাৰলি এইলিং ক্যান্ডিডেটস আছে তেওঁলোকে এখন অথৰাইজেশন লেটাৰ দিব লাগিব। যদি তেওঁলোকৰ হৈ কোনোবা এজন ব্যক্তি ডকুমেন্ট ভেৰিফিকেশন যায় তেতিয়া হলে তেওঁ অথৰাইজেশন লেটাৰ এখন দিব লাগিব লিখিতভাৱে ৰিটেন যে এইজন ব্যক্তি মোৰ হৈ ডকুমেন্ট ভেৰিফিকেশন গৈছে। বা যদি কোনোবা কাৰোবাৰ হাজবেণ্ড যদি যাব বিচাৰে বা যদি যায় তেতিয়া হলে তেখেতে এখন অথৰিটি লেটাৰ এখন লিখি দিব লাগিব যে মোৰ হৈ মোৰ হাজবেণ্ডে ডকুমেন্ট ভেৰিফিকেশনত গৈছে। আৰু তাৰ লগতে তেখেতৰ যিখিনি মেডিকেল সাৰ্টিফিকেট অৰ্থাৎ যি বেমাৰৰ ট্ৰিটমেন্ট কৰি আছে, যদি কোনোবা কাৰোবাৰ যদি কিবা কাৰণত এক্সিডেন্ট হৈ পেলাইও বেড ৰেষ্টত থাকিব লগা হ'ব পাৰে বা ট্ৰিটমেন্ট কৰি থাকিব লগা হ'ব পাৰে, তো তেনেকুৱা কন্ডিশনতো মেডিকেল সাৰ্টিফিকেটখন লৈ যাব লাগিব আৰু যিখিনি অৰিজিনাল ডকুমেন্টস সেইখিনি কমপ্লিটলি লৈ যাব লাগিব। তাৰ লগতে এটা ইম্পৰ্টেন্ট পইণ্ট, যদি তেখেতৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গ'ল আৰু এটা সময়ত এপইন্টমেন্ট লেটাৰ ইস্যু হৈ গ'ল, কিন্তু সেই এপইন্টমেন্ট লেটাৰ ইস্যু হোৱাৰ পিছত যেতিয়া জয়নিং কৰিব হোৱাৰ টাইমত কিন্তু যিজন ক্যান্ডিডেট একচুৱেল ক্যান্ডিডেট হয় তেখেতে পাৰ্সনেলি জয়েন কৰিব লাগিব। আৰু জয়েন কৰাৰ টাইমত বেলেগ এজন বা তেখেতৰ সলনি বেলেগ জয়েন কৰিব পঠালে নহব। গতিকে যিজন ক্যান্ডিডেট তেওঁ পাৰ্সনেলি সেই প্লেস অফ পোষ্টিংত গৈ পেলাই জয়েনিং কৰিব লাগিব। গতিকে যিসকলে এই ক্যাটেগৰীত পৰে বা এই ক্যাটেগৰীৰ ক্যান্ডিডেট আছে, প্ৰেগনেন্ট ওমেন বা অসুস্থ কোনোবা ক্যান্ডিডেট আছে, তেওঁলোকৰ কাৰণে এইখিনি ইনস্ট্ৰাকশন আহিছে। মই আৰু এবাৰ পঢ়ি দিছো আপোনালোকক, তেতিয়া ক্লিয়াৰ হৈ যাব। In case of pregnant women or severely ailing candidates, the authorized person authorized by the candidate in written, authorized মানুহজনক লিখিতভাৱে authorized দিব লাগিব, can attend verification program along with medical certificate of the candidate issued by concerned medical practitioner. ডক্টৰৰ পৰা মেডিকেল সাৰ্টিফিকেট লৈ যাব লাগিব with all other required original documents or testimonials. However, such candidate must have to join in place of posting personally after appointment পোৱাৰ পিছত personally place of posting ত যোগদান কৰিব লাগিব। গতিকে আজিৰ ভিডিওত এইখিনি ডিসকাস কৰিলো। যিসকলে এইটো ক্যাটেগৰীত পৰে, কোনোবা যদি প্ৰেগনেন্ট ওমেন আছে বা কোনোবা যদি সেভাৰলি এইলিং ক্যান্ডিডেট আছে, বেমাৰ হৈ থকা ক্যান্ডিডেট, তেওঁলোকক চিন্তা কৰিব নালাগে কোনো ধৰণৰ। নিজৰ যদি যিসকল অন্য যদি কাৰোবাক পঠাব বিচাৰে ডকুমেন্ট ভেৰিফিকেশনত এখন অথৰিটি লেটাৰ দি পেলাই পঠিয়াব পাৰিব। পুনৰ লগ পাম নেক্সট ভিডিওত এই ডকুমেন্ট ভেৰিফিকেশন লগত ৰিলেটেড বা সিলেকশন প্ৰসেছৰ লগত ৰিলেটেড এটা বিষয় লৈ পেলাই। থ্যাংক ইউ।